কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমাৰ বছৰে আদৰণি জনাৰ বাবে আদৰণি সমিতিক আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কেন্দ্ৰীয় সদস্য আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলাৰ ৬৫তম দ্বিবাৰ্ষিক অধিৱেশন ভাগি আমাৰ মণিকাঞ্চন সংযোগস্থলী ২ নম্বৰ মৌমাৰী ৰূপজ্যোতি স্কুল প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰে এটা দিন আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সনাতন আঞ্চলিক শাখাৰ ৫০ বছৰীয়া সোণালী জয়ন্তী ভাগ ইতিমধ্যে আমি ১৪ নৱেম্বৰ তাৰিখে শুভ আৰম্ভ কৰিলোঁ। তাৰে এটা দিন যোৱাকালি আমাৰ ২৩ তাৰিখৰ দিনাখন হৈ গ'ল। আজি ২৪ তাৰিখ, ২৪-২৫ দুদিন আমাৰ জিলা অধিৱেশন ভাগি হ'ব। এই সমন্বয় ক্ষেত্ৰত মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত ২ নম্বৰ মৌমাৰী। গতিকে আজি আমাৰ জিলা শাখাৰ বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ হৈ আছে। ইতিমধ্যে জিলাৰ কাৰ্যনিৰ্বাহক চলি আছে। শিশু আই মাতৃ কল্যাণ সমিতিৰ সভাভাগ ইতিমধ্যে মূল মঞ্চত অনুষ্ঠিত হৈ আছে। ইয়াৰ পিছত আমাৰ মুকলি মঞ্চত আমাৰ প্ৰতিনিধি মিটিং ভাগ আৰম্ভ হ'ব। তাৰপিছত আমাৰ গধূলিলৈ ডিব্ৰুগড় জিলাৰ প্ৰতিনিধি মিটিং ভাগ ৰূপজ্যোতি স্কুল প্ৰাংগণত অনুষ্ঠিত হ'ব। গতিকে আজি কাৰ্যসূচীখিনি এনেদৰে আমি পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত সদাশয় ৰাইজে আমাক যেনেধৰণে সহায় সহযোগ কৰিব লাগে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সমূহ ভক্তপ্ৰাণ ৰাইজে আমাক সকলো ফালৰ পৰা সহায় সহযোগ কৰি এই অনুষ্ঠান ভাগ যতদূৰ সম্ভৱ ঈশ্বৰৰ কৃপাত ভকত ভগৱন্তৰ কৃপাত আমি সুকলমে পৰিচালনা কৰিব পাৰিম বুলি ভাবি আগবাঢ়িছোঁ। আৰু বৰ্তমানলৈকে আমি সুকলমে এই কামখিনি পৰিচালনা কৰিছোঁ। কাইলৈ শোভাযাত্ৰাত কিবা বিশেষ আকৰ্ষণ আছে নেকি? কালিলৈ আমি শোভাযাত্ৰা 10 বজাৰ পৰা আৰম্ভ হ'ব। এই 10 বজাৰ ভিতৰত আমি বিশেষভাৱে 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এটা আমি শাখাই ইয়াত সহযোগ কৰি 12ৰহণীয়া বিভিন্ন ভাষা সংস্কৃতিক অন্তৰ্ভুক্ত কৰি আমি এই শোভাযাত্ৰা আগবঢ়াই নিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখনি অন্যতম জিলা ডিব্ৰুগড় জিলা শাখাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ এই জিলা শাখাৰে অন্তৰ্গত সনাতন আঞ্চলিক শাখাৰ আন্তৰিক আতিথ্যত মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰে পৰা অনুষ্ঠিত হৈছে। কালিৰ দিনটো দৰাচলতে এই আঞ্চলিক শাখাৰ সোণালী জয়ন্তী হিচাপে উদযাপিত হ'ল আৰু আজিৰ পৰা ডিব্ৰুগড় জিলা শাখাৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছে। দুদিনীয়া বৰ্ণিল কাৰ্যসূচীত জিলাখনৰ অন্তৰ্গত 10খন আঞ্চলিক শাখাই ইয়াতে আহি অংশগ্ৰহণ কৰিছে আৰু এটা উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে ৰচিত হৈছে। আমিও এই জিলাৰে অন্তৰ্গত লৰুৱাৰ পৰা বৰবৰুৱাৰ ওচৰৰ পৰা আহিছোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে। ইতিমধ্যে আমাৰ আই মাতৃসকলৰ সভা আৰম্ভ হৈছে। সেৱা বাহিনীৰ সভা খন্তেক সময়ৰ পিছত আৰম্ভ হ'ব। তাৰ পিছতে সাহিত্য সংস্কৃতিৰ যুটীয়া সন্মিলন, নিশালৈ প্ৰতিনিধি সভা। আৰু এই অধিৱেশনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংগঠনিক দিশৰ আলাপ আলোচনাৰ লগতে গুৰুজনাৰ সৃষ্ট ধৰ্ম আদৰ্শ সাহিত্য সংস্কৃতিৰ সম্পৰ্কে ইয়াত ব্যাপকভাৱে চৰ্চা হ'ব। আমাৰ সামাজিক জীৱনত সাংস্কৃতিক জীৱনত আধ্যাত্মিক জীৱনত গুৰুজনাৰ আদৰ্শ আমি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ, প্ৰসাৰ কৰিব পাৰোঁ, তাৰ যোগেদি ভাবিকালৰ প্ৰজন্মক কেনেকৈ অনুপ্ৰাণিত কৰিব পৰা যায়, এই কথাবোৰ এই দুদিনীয়া সন্মিলনত বৰ সুন্দৰকৈ আলোচনা হ'ব। আৰু ইতিমধ্যে তাৰ কাম আৰম্ভ হৈছে। আৰু আজি আহি আমাৰ মনটো ভাল লাগিছে যে এই আঞ্চলিক শাখাই বৰ পৰিপাটিকৈ অত্যন্ত দেখি ভাল লগাকৈ সুন্দৰকৈ অধিৱেশন ক্ষেত্ৰ সজাই তুলিছে। আৰু আমি আশা কৰিব পাৰোঁ এই অধিৱেশনৰ পৰা যি বাৰ্তা যাব তাৰ এক ইতিবাচক প্ৰভাৱ আমাৰ সমাজ জীৱনত পৰিব। ধন্যবাদ। ইয়াত আচলতে আমি
প্ৰায় 2000 পৰা 2500 ভিতৰত আমি আমাৰ জিলা শাখাৰ পৰা অহাৰ আমি সম্ভাৱনা আমি নিশ্চয় ৰাখিছোঁ আৰু আমি ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহেৰে ৰৈ আছোঁ। গতিকে সকলো আমাৰ ভকত বৈষ্ণৱ আই মাতৃসকল যাতে আহি আমাৰ অধিৱেশনস্থলীত দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে আৰু আমি সকলোকে সাদৰে আমন্ত্ৰণ জনালোঁ। কৃষ্ণ।